অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই বৈঠকত লোৱা সিদ্ধান্তসমূহ বিভাগীয় সঞ্চালক মহোদয়লৈ পত্ৰযোগে প্ৰেৰণ কৰিলে অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাই। অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা তাৰিখ 28/5/2024 প্ৰতি মাননীয় সঞ্চালক মহোদয়, মহিলা আৰু শিশু কল্যাণ বিভাগ, উজান বজাৰ, গুৱাহাটী। বিষয়: অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিৰ সিদ্ধান্ত অৱগতকৰণ। মহোদয়, নমস্কাৰ গ্ৰহণ কৰিব। আমি অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাই সন্মান সহকাৰে আপোনাক জনাওঁ যে মাননী বৃদ্ধিৰ প্ৰস্তাৱ চৰকাৰীভাৱে ঘোষণা কৰাৰ দাবীত বৰ্তমানে অসহযোগ আন্দোলন চলি আছে। এই সময়ছোৱাত কেইবাবাৰো আপোনাৰ লগত আলোচনা হৈছে। আলোচনাৰ সুযোগ দিয়াৰ বাবে আপোনাক সংগঠনৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। অসহযোগ আন্দোলনৰ সময়ত আমি পোষণকে ধৰি কেন্দ্ৰৰ সকলো সেৱাৰ পৰা বিৰত আছিলোঁ, কিন্তু আপোনাৰ সৈতে হোৱা কেইবালানিও আলোচনাত আপোনাৰ তৰফৰ পৰা পোৱা ইতিবাচক সঁহাৰিৰ প্ৰতি সন্মান জনাই আমি কেন্দ্ৰৰ কাম-কাজ ICDSৰ সেৱাত যোগদান কৰিছিলোঁ যদিও পোষণ ট্ৰেকাৰৰ মাধ্যমত ৰিপৰ্ট দিয়াৰ পৰা বিৰত আছিলোঁ। উল্লেখ কৰাৰ প্ৰয়োজন যে অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ পৰা 12 অক্টোবৰ 2023 দিয়া মাননী বৃদ্ধিৰ প্ৰস্তাৱটো কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে আজিলৈকে কোনো সঁহাৰি নজনোৱাৰ ফলত ওপৰত উল্লেখিত পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়াভাৱে আপোনাৰ সৈতে হোৱা আলোচনা আৰু প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দিশত আপোনাৰ উপযুক্ত পদক্ষেপৰ প্ৰতি সন্মান জনাই সংগঠনটোৰ ৰাজ্যিক কমিটিয়ে তলত উল্লেখ কৰা সিদ্ধান্ত গ্ৰহণ কৰে। 1 নম্বৰ, মহিলা আৰু শিশুসকলৰ হিত লাভৰ বিষয়টো বিবেচনা কৰি ৰাজ্যিক সন্থাৰ অসহযোগ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হ'ল। কিন্তু দাবী আদায় নোহোৱা পৰ্যন্ত আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব। অৰ্থাৎ এতিয়াৰে পৰা ICDSৰ সেৱাও চলিব আৰু কেন্দ্ৰৰ সেৱা অব্যাহত ৰাখি আন্দোলনৰ সংগ্ৰামো চলিব। 2 নম্বৰ, 20 জুন 2024 ভিতৰত অসম চৰকাৰৰ পৰা সঞ্চালকালয়ৰ উল্লেখিত প্ৰস্তাৱ সন্দৰ্ভত উপযুক্ত উত্তৰ নাপালে স্বাভাৱিকভাৱে পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। 3 নম্বৰ, পোষণৰ কাম কৰা হ'ব, কিন্তু নতুন মোবাইল ছেট যোগান নধৰালৈকে উপযুক্ত ৰিপৰ্ট দিয়া সম্ভৱ নহ'ব পাৰে। এই ক্ষেত্ৰত ৰাজ্যিক সংগঠনটোৰ সদস্যসকলৰ ওপৰত যাতে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়, তাৰ বাবেও ৰাজ্যিক সন্থাই আপোনাৰ ওচৰত বিশেষভাৱে আবেদন জনালোঁ।